বন্ধু আৰু সতীৰ্থসকল বিশেষভাৱে আপোনালোকে যিটো স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে আমি জোনদা এয়া নৱনীতা মেম আমি তিনিজনে আজি এসাঁজ তৃপ্তিৰে খাওঁ বুলি যিহেতু এয়া দেখিছে হোটেলত ইতিমধ্যে থালি মুখৰ আগত লৈ যিহেতু আমি প্ৰস্তুত হৈছোঁ আৰু এসাঁজ তৃপ্তিৰে খাওঁ বুলি আৰু বিশেষভাৱে আজি ফাইনেন্সৰ কিছুমান কাম আছিলে সেই ফাইনেন্সৰ কামখিনি অলৰেডি ক্লিয়াৰ কৰিলে মনটো একচুৱেলি ভাল লাগিছে আজি 5টা বছৰে যিটো ফাইনেন্সৰ লগত মই জড়িত হৈ আছিলোঁ তাৰ কিছুমান কাম আজি যিহেতু সমাপ্তি হ'ল আৰু সেইটো কাৰণে তৃপ্তিৰ এসাঁজ খাওঁ বুলি যিহেতু হোটেলত সোমাই দিলোঁ আৰু ইয়াত নিশ্চয় দেখিছে খালি আমাৰ নৱনীতা মেমে খোৱাত লাগিয়ে গ'ল মানে ক'ব নোৱাৰি দেখিছে মিহি চাউলৰ ভাত এয়া পাপৰ চাপৰ এয়া লোকেল বাহু এয়া নিশ্চয় দেখিছে এয়া আমাৰ দাদাই পূৰা দি আছে এইটো সুন্দৰকৈ এই থালিখন যিহেতু সজাই পৰাই দিছে একচুৱেলি ভাল লাগিছে এই পৰিৱেশটো আমাৰ এয়া মেমে পূৰা দি আছে লোকেল মাছৰ বাহু বৰাবৰ চলি আছে আলু পিটিকাই বিভিন্ন ধৰণৰ খাজা মানে সাজভাগ আজি জুতি লগাই দিছে মই অনুৰোধ কৰিম কাৰণে আজি যি সাজৰ ইয়াত মই যিহেতু তৃপ্তিৰ সাজৰ খাবলৈ যিহেতু আহিলোঁ আৰু বিশেষভাৱে আপোনালোকেও নিশ্চয় ইয়াত আহিব ভাল লাগিব গোটেই পৰিৱেশটো একচুৱেলি ভাল লাগে আৰু ইয়াৰ কৰ্মকৰ্তা মালিকৰ পৰা ধৰি সমস্তখিনি সচেতন ব্যক্তি হয় আৰু খুব ভালদৰে শুশ্ৰূষা কৰে মাছৰ ইয়াত দেখিছে তাত কল্যাণীবোৰ ধুনীয়াকৈ সজাই ৰাখিছে গোটেই পিকচাৰখিনি মই অকণমান লৈছোঁ বিশেষভাৱে মানুহ যিহেতু সময় হোৱা নাই হোটেলত বিশেষভাৱে আজি প্ৰথম আমি আহিছোঁ আজিৰ দিনটোত আৰু এইটো দেখিছে একুৰিয়াম মানে খুব সুন্দৰকৈ সন্মুখত ৰাখিছে তাৰ খাই হোটেলৰ পৰা যিহেতু আমি চিৰিয়েদি নামি আহিছোঁ নিশ্চয় দেখিছে আৰু ইয়াৰ পিছতে আমি বিশেষ টাউনলৈ যাম এসাঁজ কাৰচিন দি থৈছে আপোনালোকে বাটা কোম্পানীৰ সমীপতে এখন যিহেতু হোটেল আছে কেতিয়াবা আহিব এয়া আমাৰ নৱনীতা মেমে ইতিমধ্যে অলপ বেছিকৈ খালে দেই এই লাহে লাহে আহি আছে নামিব পৰা নাই চিৰিয়েদি আমি নামি আহি আছোঁ এয়া দেখিছে বাহিৰলৈ দেখাইছোঁ এতিয়া টাউনৰ বাহিৰ অংশ এতিয়া ইতিমধ্যে আমি বাহিৰত আহি পাই গ'লোঁ এয়া দেখিছে ওচৰতে এখন পাৰ্ক বহুত সুন্দৰকৈ আছে জ্যোতিময়ী শিশু উদ্যান বুলি এখন আছে ইতিমধ্যে আমি আটাইকেইজনে বাইক লৈ যিহেতু আহিলোঁ আৰু খন্তেক পিছতে আমি তিনিজন তিনিফালে যিহেতু যাম এজন জামুগুৰি যাব এজন দেৰগাঁও যাব আৰু এজন মেৰাপানী দিশে গমাৰি যাব ভিডিঅ'টো বিশেষ বহল নকৰোঁ ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ।